যদি কোনোবা আহে এতিয়া নতুনকৈ পঢ়িবলৈ মাধৱদেৱ ইউনিভাৰ্চিটিত তেতিয়াহ'লে ইমান এটা সুন্দৰ ধুনীয়া পৰিৱেশ এটা পাব। সেইটো হৈছে এয়া। যদি খোলা আছে মই সোমাবলৈ চেষ্টা কৰিম। পৰা হ'ব। লক। নমস্কাৰ, মই ভাস্কৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি যাম মাধৱদেৱ ইউনিভাৰ্চিটি, যিখন নাৰায়ণপুৰত আছে। কাৰণ তাত আজি আমাৰ গণিত বিভাগৰ প্ৰাক্তন ছাত্ৰ সন্মিলন আছে। ব'লক গৈ থাকোঁ, সময় নষ্ট নকৰোঁ আৰু লৰালৰিকৈ যাওঁ, ফটাফট ভিডিঅ'টো শেষ কৰোঁ। সময়তে 10:47 হৈছে, মানে ব্ৰিজখন দলংখন বেয়া হ'লেই চব বেছি বিশেষ। জয়পুৰ য়েছ, যোনটো পামগৈ এতিয়া নেশ্যনেল হাইৱে পামগৈ আৰু। এয়া বাকী পেলাই বুটটো পাইছোঁহি। ইয়াত আমি টাৰ্ণিং ল'ব লাগিব, নেশ্যনেল হাইৱে 15 হয় এইটো। দেখিছে বহুত গাড়ী ৰখি আছে, ক্ৰছ কৰিবলৈ অকণমান দিগদাৰে হয়। যাম এতিয়া, চলো লেটছ গ'। মাধৱদেৱৰ প্ৰেক্ষাগৃহ অডিটৰিয়াম। এইকেইটা আছিলে আমাৰ ক্লাছৰুমকেইটা, য'ত আমি ক্লাছ কৰিছোঁ। আমাৰ বহুতৰ বাবে ছাৰ, বহুতৰ বাবে দাদা, বহুতৰ ভাইটি তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে হ'ল অনুষ্ঠান এটাৰ ধ্বজাবাহক। জ্যেষ্ঠসকলৰ আশীৰ্বাদ, পৰামৰ্শ আৰু অভিজ্ঞতাৰে বৰ্তমানৰ যাত্ৰাৰ সঠিক দিশ নিৰ্ণয়। ইমান তৰুণ বৰঠাকুৰ ছাৰ নামটো যেনেকৈ তৰুণ, মানুহজনো চিৰতৰুণ। ৰিটায়াৰ ছাৰ কিমান চনত কৰিছে, প্ৰতি যথেষ্ট অৱদান। মই ভাৰতৰ যিকেইখন বিদ্যালয় বা বিশ্ববিদ্যালয়ৰ লগত চিনাকি মানে মই গৈছোঁ। তেতিয়া তেওঁ ক'লে যে কোনে কোনে উচ্চ গণিত বা তোমালোকে থিয় হৈ দিয়া। তেতিয়া তাৰে প্ৰায় 4-5জন ল'ৰা ছোৱালীয়ে থিয় হৈ দিলে, উচ্চ গণিত ছাৰ মই ল'ম। তেতিয়া কিন্তু অত্যন্ত দুখজনক এটা মানে ৰিপ্লাই শিক্ষকজনৰ ফালৰ পৰা গ'ল। তেওঁ ক'লে যে তোমালোকে উচ্চ গণিত পাৰিবা জানো। উচ্চ গণিত ল'বলৈ গৈ কিন্তু আমাৰ ওচৰৰে আমুকজন ষ্টুডেণ্টে কিন্তু ছুইচাইড কৰিলে। এনেকুৱা ধৰণৰ অতি সাংঘাতিক কথা, অতি দুখজনক কথা কেনেধৰণে হ'ব পাৰে। এখন শিক্ষানুষ্ঠানৰ শিক্ষাগুৰুসকলে সেই যিসকল ছাত্ৰ ছাত্ৰী ওলাই আহিছে পঢ়িবলৈ, তেওঁলোকক যদি তেনেকুৱা কথা ক'লে, তেওঁলোকে লগে 4-5 এতিয়া আমি ওলাইছোঁ, ডাইৰেক্ট গুচি যাম নতুন ডিপাৰ্টমেণ্টটো এবাৰ চাম। মেথছৰ নতুন ডিপাৰ্টমেণ্টটো কোনফালে যায়? মেথছটো আপোনাৰ এইটো ৰাইট চাইডৰ ৰাস্তাটো, তাত গৈ পেলাই নতুন ডিপাৰ্টমেণ্ট পাবগৈ পাৰি ন? নতুন কেম্পাছত সোমালে। অ'কে, আহোঁ। গম পালোঁ। যদি কোনোবা আহে এতিয়া নতুনকৈ পঢ়িবলৈ মাধৱদেৱ ইউনিভাৰ্চিটিত তেতিয়াহ'লে ইমান এটা সুন্দৰ ধুনীয়া পৰিৱেশ এটা পাব। সেইটো হৈছে এয়া। যদি খোলা আছে মই সোমাবলৈ চেষ্টা কৰিম। পৰা হ'ব। লক।